हेलो स्टूडेंट, आज আমি ত্ৰিসংলয়ন কি ক'ত ঘটে ইয়াৰ লগত জড়িত কক কেন্দ্ৰৰ নাম কি এইবোৰ আমি আজি জানিম। তো আমাৰ ত্ৰিসংলয়ন হৈছে পুংজনন ককৰ লগত মেৰুত থকা ধ্ৰুৱীয় কক কেন্দ্ৰৰ ফাৰ্টিলাইজেশ্যন। এইটো হ'ল আমাৰ ত্ৰিসংলয়ন বা ট্ৰিপল ফিউজন। তাত তিনিটা হেপ্লয়েড নিউক্লিয়াই ইনভলভ হয় আৰু সি সম্পূৰ্ণ পৰিঘটনা ভ্ৰূণস্থলীৰ ভিতৰত হয়। এতিয়া আমি এনচাৰটো জানিম। ত্ৰিসংলয়ন হৈছে গুপ্তবীজী উদ্ভিদৰ ভ্ৰূণস্থলীত পুংজনন ককৰ সৈতে দুটা মেৰু কক কেন্দ্ৰৰ সংলয়ন। সংলয়ন প্ৰক্ৰিয়াটো ভ্ৰূণস্থলীৰ ভিতৰত সংঘটিত হয়। এই প্ৰক্ৰিয়াটোত দুটা পুংজনন কক কেন্দ্ৰ আৰু কেন্দ্ৰত থকা ধ্ৰুৱীয় কক কেন্দ্ৰ দুটাৰ জড়িত থাকে। যেতিয়া গৰ্ভমুণ্ডত পৰাগৰেণু পৰেহি তেতিয়া ইহঁত অংকুৰিত হৈ পৰাগনলী গঠন কৰে, যিটো গৰ্ভটোৰ মাজেৰে গৈ ডিম্বক প্ৰৱেশ কৰে। ইয়াৰ পিছত পৰাগনলীটো সহকাৰী কক এটাৰ প্ৰৱেশ কৰে আৰু দুটা পুংজনন কক এৰি দিয়ে। পুংজনন কক দুটাৰ এটা ডিম্বক ককে কেন্দ্ৰৰ লগত নিষেচন ঘটাই যোজন কক সৃষ্টি কৰে। আনটো পুংজনন কক কেন্দ্ৰীয় কক্ষত থকা দুটা